হেল্ল' এভৰিৱান আৰু এইটো ভিডিঅ'ত আমি বাইনমিয়েল থিয়ৰেমৰ এটা ইম্পৰ্টেণ্ট কনচেপ্ট থাকি গৈছিলে চ' এইটো কৰিম সেইটো হৈছে মাল্টিনমিয়েল থিয়ৰেম চ' আহি আছে ত' সেইকাৰণে এইটো চান্সেছ আছে অহাৰ সেইকাৰণে মই এইটো থাকি গৈছিলে কাৰণে আকৌ এইটো ভিডিঅ'ত কভাৰ কৰি দিছোঁ মাল্টিনমিয়েল থিয়ৰেম চ' এইটো কেনেকৈ কয় ধৰি লোৱা তোমালোকক দিয়া থাকিব কেতিয়াবা আমি দুটা টাৰ্মলৈকে পঢ়িলোঁ বা কেতিয়াবা তিনিটা টাৰ্ম দিয়া থাকিব ধৰি লোৱা তোমালোকক a প্লাছ b প্লাছ c হোল পাৱাৰ তোমালোকৰ n দিয়া আছে চ' এইটো তোমালোকে যদি উলিয়াব লাগে চ' কি কৰিম আমি প্ৰথমতে n ফেক্টৰিয়েল ডিভাইডেড বাই যিকোনো তিনিটা মানে ভেৰিয়েবল ল'ম আলফা লৈ লৈছোঁ বিটা ফেক্টৰিয়েল ইনটু গামা ফেক্টৰিয়েল হ'ল ইনটু a পাৱাৰ আলফা ইনটু b পাৱাৰ বিটা ইনটু c পাৱাৰ গামা ঠিক আছে য'ত তোমালোকৰ আলফা প্লাছ বিটা প্লাছ গামা ইজুকেল টু কি সমান হ'ব n ইকুৱেল হ'ব ঠিক আছে চ' এইটো মনত ৰাখিবা আলফা প্লাছ বিটা ইজুকেল টু n চ' এইটোৱে তোমালোকৰ মেইন ফৰ্মুলা আৰু এইটো ইউজ কৰি পেলাই কেনেকৈ কৰে সেইটো আমি কুৱেশ্যনৰ থ্ৰুৱেদি শিকিম ঠিক আছে চ' তোমালোকৰ ধৰি লোৱা কেতিয়াবা দিয়া থাকিব ধৰি লোৱা 1 প্লাছ x স্কোৱাৰ হোল পাৱাৰ 6 চ' ইয়াৰ এইটো যদি উলিয়াবলৈ দিয়ে চ' কেনেকৈ উলিয়াম ধৰি লোৱা 6 ফেক্টৰিয়েল ডিভাইডেড বাই 1 ফেক্টৰিয়েল ইনটু 1 ফেক্টৰিয়েল নহয় আলফা ফেক্টৰিয়েল 6 ফেক্টৰিয়েল ডিভাইডেড বাই আলফা ফেক্টৰিয়েল বিটা ফেক্টৰিয়েল গামা ফেক্টৰিয়েল ইনটু 1 পাৱাৰ আলফা ইনটু x পাৱাৰ বিটা ইনটু x স্কোৱাৰ পাৱাৰ গামা চ' এইটো যদি ভাঙা তোমালোকে চ' 6 ফেক্টৰিয়েল এইটো চেম থাকিব আলফা ফেক্টৰিয়েল বিটা ফেক্টৰিয়েল গামা ফেক্টৰিয়েল ইনটু x পাৱাৰ কি হৈ যাব বিটা প্লাছ এইটো 2 গামা হৈ যাব ঠিক আছে যদি তোমালোকক কয় যে কোএফিচিয়েন্ট অফ x পাৱাৰ 7 উলিওৱা চ' এইটো কেনেকৈ কৰিম বিটা প্লাছ 2 গামা কোএফিচিয়েন্ট অফ x পাৱাৰ 7 নহয় ধৰি লোৱা x পাৱাৰ 7 বিটা প্লাছ গামা 2 গামা ইকুৱেল টু 7 আৰু এটা কি পাম আমি আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু কি হ'ব n ৰ সমান মানে 6 ৰ সমান চ' এই দুটা ইকুৱেশ্যন ইউজ কৰি পেলাই তোমালোকে চ' ইয়াত যদি সব ভেৰিয়েবল তিনিটা আছে কিন্তু গামা ভেৰিয়েবল তিনিটা কিন্তু তোমালোকৰ ইকুৱেশ্যন দুটা আছে চ' এই দুটা ইকুৱেশ্যন ইউজ কৰি তোমালোকে কেনেকৈ সলভ কৰিবা চ' তাৰ তোমালোকে টেবুল বনাব লাগিব তাৰপিছত আলফা বিটা গামা ইকুৱেল টু চ' প্ৰথমতে কি কৰিলোঁ আমি গামা জেগাত কি বহালোঁ 0 বহালোঁ চ' বিটা কি হৈ যাব বিটা ইকুৱেল টু 7 চ' বিটা ইকুৱেল টু 7 হ'ব নোৱাৰে কাৰণ তিনিটা সামেশ্যন তোমালোকৰ 6 হ'ব লাগিব ঠিক আছে চ' বিটা আলফা বিটা গামা মানে যিকোনো এটা মান কেতিয়াও এইটোতকৈ ডাঙৰ হৈ যাব নোৱাৰে চ' বিটা যদি 7 লিখা 6তকৈ ডাঙৰ হৈ যাব চ' এইটো হ'ব নোৱাৰে ঠিক আছে চ' এইটো মই জাষ্ট এক্সাম্পলৰ সহায়ত দেখুৱাইছোঁ বিটা এইটো পচিবল নহয় ঠিক আছে 7 সেইবাবে এইটো নোলাব চাগে আলফা প্লাছ বিটা চ' ওলাব আলফা বিটা গামা চ' গামা ইকুৱেল টু কি দিলোঁ 0 চ' বিটা কি কৰিলোঁ 0 হ'ব বিটা ইকুৱেল টু দি দিলোঁ যেনিবা 0 বিটা ইকুৱেল টু 7 বিটা ইকুৱেল টু 0 চ' এইটো পচিবল নহয় ঠিকে চ' সেইকাৰণে জাষ্ট মই এক্সাম্পল সহায়ত দেখাইছোঁ যে কোনটো ছিষ্টেমত কয় এইখিনিলৈকে উলিয়াবা তাৰপিছত টেবুল বনাব লাগিব ঠিক আছে চ' কুৱেশ্যনটো কওঁ 2023 আহিছে CWE 2023 চ' কুৱেশ্যনটো দিছে let the coefficient of x square and x power 11 in the expansion of 1 plus ax plus 2x square power 6 be 27 and minus 192 respectively then the value of a is so a value to দিছে so option a to দিছে আমাৰ 1 option b to দিছে -1 option c to দিছে -2 আৰু option d to দিছে -3 ঠিক আছে so আমাৰ বাইনমিয়েল এক্সপানশনটো কি দিছে 1 plus ax plus
2x স্কোয়ার হোল পাৱাৰ 6 সো প্ৰথমতে আমি কি লিখিম 6 ফেক্টৰিয়েল সো আগৰ ফৰ্মটো লিখি লম 6 ফেক্টৰিয়েল ডিভাইডেড বাই আলফা ফেক্টৰিয়েল বিটা ফেক্টৰিয়েল গামা ফেক্টৰিয়েল ইনটু 1 পাৱাৰ আলফা ইনটু ax পাৱাৰ বিটা ইনটু 2x স্কোয়ার পাওয়ার গামা সো এখিলৈকে লিখিলো নেক্সট আমি x ৰ পাৱাৰকিটা বেলেগ বেলেগ কৰি দিম সো 6 ফেক্টৰিয়েল ডিভাইডেড বাই আলফা ফেক্টৰিয়েল বিটা ফেক্টৰিয়েল গামা ফেক্টৰিয়েল ইনটু a পাৱাৰ বিটা ইনটু x পাৱাৰ বিটা ইনটু 2 পাৱাৰ গামা ইনটু x পাৱাৰ 2 টো আছে সো 2 গামা হৈ যাব 2 গামা হৈ গল নেক্সট 6 ফেক্টৰিয়েল ডিভাইডেড বাই আলফা ফেক্টৰিয়েল বিটা ফেক্টৰিয়েল গামা ফেক্টৰিয়েল ইনটু a পাৱাৰ বিটা ইনটু x পাৱাৰ বিটা প্লাস 2 গামা ইনটু 2 পাৱাৰ গামা ঠিক আছে সো আমাক এটো দিয়া আছে সো আমাক কৈছে কোএফিচিয়েন্ট অফ x স্কয়ার মানে x ৰ ওপৰত পাৱাৰ কিমান আছে 2 সো প্ৰথমটো ক্ষেত্ৰত আমি কি লিখিম বিটা প্লাস 2 গামা ইজ ইকুৱেল টু 2 এটো হ'ল ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 টো কপা আহিব আলফা প্লাস বিটা প্লাস গামা কিমান হ'ব n সমান মানে 6 সো এই দুটা ইকুৱেশ্যন ইউজ কৰি পেলাই তুমি এতিয়া উলিয়াব লাগিব ঠিক আছে সো আলফা বিটা গামা সো টেবুল বনাব লাগিব সো টেবুলত ফাৰ্ষ্টতে তুমি বহাবা গামা ঠিক আছে গামা গামা ইজ ইকুৱেল টু আমি 0 বহাম 0 বহালে বিটা কিমান পাম 2 সো তিনটা যোগফল কিমান হ'ব 6 সো গামা 0 বিটা 2 আলফা কিমান হ'ব লাগিব 6 হ'ব আলফা 4 হ'ব লাগিব ঠিক আছে নেক্সট গামা ইজ ইকুৱেল টু 1 বহাম গামা 1 বহালে 2 গুণ 2 সো বিটা কিমান হ'ব 0 সো আলফা কিমান হ'ব লাগিব আলফা ইজ ইকুৱেল আলফা বিটা প্লাস গামা 6 হ'ব লাগিব মানে আলফা 5 হ'ব লাগিব নেক্সট গামা ইজ ইকুৱেল টু যদি 2 বহোৱা 2 গুণ 4 বিটা মান নেগেটিভ কেতিয়া হ'ব না আলফা বিটা গামা সো বিটা যদি এটো যদি তুমি বহাই দিয়া সো বহাই আছো 2 into 2 is equal to 2 so beta plus 4 is equal to 2 মানে বিটা কিমান পালো 2 minus 4 is equal to minus 2 so নেগেটিভ হ'ব নোৱাৰে আমাৰ বিকজ তোমাৰ ফেক্টৰিয়েল কেটা নেগেটিভ হ'ব নোৱাৰে সো এখানে আমাৰ 2 টো হ'ব নোৱাৰে সো আমাৰ যোনকিটা কেস হ'ব এই দুটা হ'ব ঠিক আছে সো এতিয়া আমি আলফা বিটা আলফা মান পালো বিটা মান পালো গামা মান পালো দুটা দুটা হৈ পালো সো এই দুটা আমি ইয়াত বহাই দিম ঠিক আছে সো প্ৰথমতে বহাই দিও 6 ফেক্টৰিয়েল ডিভাইডেড বাই আলফা মান কিমান পাইছো প্ৰথমটো 4 ফেক্টৰিয়েল বহালো নেক্সট বিটা মান কিমান 2 ফেক্টৰিয়েল আৰু নেক্সট গামা মান কিমান 0 ফেক্টৰিয়েল মানে 1 হয় নেক্সট a পাৱাৰ বিটা মান 2 স্কয়াৰ ইনটু এটো তোমালোকৰ কোএফিচিয়েন্টে হয় x কি হ'ব স্কয়াৰ মানে x স্কয়াৰ হৈ যাব আৰু 2 পাৱাৰ গামা মানে 2 পাৱাৰ 0 ইজ ইকুৱেল টু সো আমি এটো পাই গলো ঠিক আছে সো আমাক কি কৈছে এটো আমি পাই গলো আমাক কি কৈছে যে লেট দা কোএফিচিয়েন্ট অফ x স্কয়াৰ মানে x স্কয়াৰ লগত থকা গুটেটো এটো সাইড আৰু এটো 2 পাৱাৰ 0 মানে কিমান এটো 1 হৈ যাব সো 1 হৈ যাব সো ইয়া ভ্যালুটো কিমান হৈ যাব ইয়া ভ্যালুটো আমাক দিয়া আছে 27 সো আমি পুট কৰি পেলাই এই ভ্যালু লিয়াম তাপা সো এটো পুট কৰিলা সো 6 factorial divided by 4 factorial 2 factorial into a square is equal to kiman 27 so 6 factorial to bhanga 6 into 5 into 4 factorial divided by 4 factorial into 2 factorial mane 2 into 1 into a square so factorial ami last video koisilu kene koy 4 factorial kat khai gol 2 ya 6 katelu 2 3 গুণ 6 3 5 গুণ 15 into a square is equal to 27 respectively then the value of a so a square is equal to 27 by 15 so 5 3 গুণ 15 a square so 6 factorial divided by 4 to 0 আওটা আছে so a square is equal to 27 এটো নহয় so এটা থাকিয়ে গল so ইয়াত তোমাক দুটা কেস আছিল আমি আলফা বিটা প্ৰথম ৰটোহে বহালো so সেকেন্ড ৰটো বহাব লাগিব তেনেকে so 6 factorial divided by alpha কিমান দিছে 5 factorial into 0 factorial into 1 factorial এটো সেকেন্ড ৰ কাৰণে বনাছো into যোগ কৰি দিব লাগিব দুটা ঠিক আছে পিছত into a power কি পাইছিলো আমি so a power 6 a power beta so a power beta মানে কিমান হ'ব a power 0 into beta মান 0 দিয়া আছে next x square into 2 power
2 পাৱাৰ কিমান গামা 2 পাৱাৰ গামা মানে ইয়াত গামা কিমান দিছে 1 ঠিক আছে সো আমাক x স্কয়াৰ কোএফিচিয়েন্ট লাগে কোএফিচিয়েন্ট মানে কি হ'ব 6 ফেক্টৰিয়েল ডিভাইডেড বাই 4 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 0 ফেক্টৰিয়েল ইনটু a স্কয়াৰ প্লাস 6 ফেক্টৰিয়েল ডিভাইডেড বাই 5 ফেক্টৰিয়েল 0 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল into a power 0 into 2 power 1 so etu amar coefficient ya is equal to kiman dise 2 power 1 is equal to 27 duita ami jog koi dibo lebo likhi pala bo put koi so etia ami bhagim so etu ba kiman paisilu ami 4 factorial 6 into 5 into 4 factorial divided by 4 factorial into 2 factorial 0 factorial mane 1 into a square plus 6 into dollar ke 5 factorial katibo lebo so ekane আমি এটো 5 বলে গানি 5 ফ্যাক্টরিয়াল ইনটু এটো 1 এ হৈ যাব ইনটু a পাওয়ার 0 মানে 1 ইনটু 2 ইজ ইকুয়াল 27 5 ফ্যাক্টরিয়াল কাটি দিলো 4 ফ্যাক্টরিয়াল কাটি দিলো 2 এ 6 কাটি দিলো 2 3 গুণ 6 3 5 গুণ 15 15a স্কয়ার প্লাস 6 গুণ 12 12 6 গুণ 12 12 সো এটো হৈ যাব ইজ ইকুয়াল 27 সো 15 a square is equal to 27 minus 12 মানে 15 a square is equal to 15 মানে a square is equal to 1 a is equal to plus minus 1 so plus minus 1 পাছ আমাক plus minus 1 করু না দিয়া ঠিক আছে আমাক 1 দিছে minus 1 so এই দুটা অপশন মানে এই দুটা অপশন যে নহয় হেতু আমি কনফার্ম হগলো এতিয়া আমাৰ আছে এই দুটা অপশন হলে চেক কৰিবলে so আমাৰ আউটা দিছে যে কোএফিচিয়েন্ট অফ x পাৱাৰ 11 উলিয়াব লাগিব so এখানে এতিয়া উলিয়াম কোএফিচিয়েন্ট অফ x পাৱাৰ 11 ৰ কাৰণে so x পাৱাৰ 11 ত আমি কি পুট কৰিম so x পাৱাৰ 11 ৰ কাৰণে উলিয়াব লাগে so x পাৱাৰ 11 ত আমি কি পুট কৰিম বিটা প্লাস 2 গামা ইজ ইকুৱেল টু 11 আৰু আলফা প্লাস বিটা প্লাস গামা ইজ ইকুৱেল টু কিমান পাই থৈছো আমি 6 পাই থৈছো so এটো ইকুৱেচন 1 এটো ইকুৱেচন 2 ঠিক আছে so এতিয়া আমি নেক্সট আকৌ টেবুল বনাম প্ৰথমতে গামা জাগাত কি বহাম 0 গামা 0 বহালে বিটা কিমান হ'ব লাগিব 11 আৰু আলফা কিমান হ'ব আলফা প্লাস বিটা প্লাস গামা ইজ ইকুৱেল টু 6 সো আলফা প্লাস গামা ইজ ইকুৱেল টু 6 পসিবল হয় জানো সো আলফা জাগাত জি পুটে কয় এটো বিটা ইমান ডাঙৰ হৈ গল যে এটো 6 তকৈ বহুত হে হৈ গল সো এটো পসিবল নহয় নেক্সট 1 বহালো 1 বহালে ইয়া 2 গুণ 2 সো বিটা কিমান হৈ যাব বিটা প্লাস 2 ইজ ইকুৱেল টু ইয়াৰ 1 বহালে 11 মানে বিটা কিমান হৈ যাব 11 minus 2 is equal to 9 ঠিক আছে বিটা is equal to 9 so এনেকৈ উলিয়াবা পুট কৰি গৈ so বিটা is equal to পাই যাম 9 বিটা is equal to 9 so আলফা জাগাত so আলফা প্লাস বিটা প্লাস গামা is equal to 6 হ'ব লাগিব 9 কে 10 হৈ গল মানে এটো পসিবল নহয় ঠিক আছে গামা is equal to 2 বহাম so 2 বহালে 2 গুণ 4 4 টো এফালে গল 11 minus 4 মানে 7 হৈ যাব 2 বহালে 7 হৈ যাব আলফা প্লাস বিটা 7 8 9 বিটা প্লাস গামা যোগ কৰিয়ে 9 পালো আমাক তিনটা যোগ কৰি 6 লাগে মানে এটো পসিবল নহয় তাপা আমি বহাম 3 2 3 গুণ 6 6 পাছে 11 মানে বিটা ইজ ইকুৱেল টু পালো 5 বিটা 5 হ'ব লাগিব সো পাছে 3 8 বিটা গামা যোগ কৰি 8 পালো এটো পসিবল নহয় তিনটা যোগ কৰি আমি 6 পাব লাগিব নেক্সট গামা ইজ ইকুৱেল কি বহাম 4 বহাম গামা পাব 2 4 গুণ 8 বিটা 3 4 3 7 এতিয়াও পসিবল নহয় নেক্সট গামা 5 বহালো 2 5 গুণ 10 11 minus 1 বিটা ইজ ইকুৱেল টু মানে 1 হ'ব পাছে কে 6 সো আলফা 0 এটো পসিবল হয় দেখিছা আলফা প্লাস বিটা প্লাস গামা 0 plus 1 plus 5 is equal to 6 পাম সো এটা কেছে পসিবল সেকেন্ডটো কাৰণে 0 1 5 সো ইয়াৰ আমি বহাই দিম 6 ফেক্টৰিয়েল ডিভাইডেড বাই আমি এটো যদি ভাঙো আলফা ফেক্টৰিয়েল ইনটু বিটা ফেক্টৰিয়েল ইনটু গামা ফেক্টৰিয়েল সো এটো দুবাৰ দুবাৰ কৰিব নালাগে বাট মই মোহাই দিলো হেকাৰণে মই দুবাৰ কৈছো so ax power so 1 power alpha এটো লিখি নিলিখিলো একেটাই কথা so beta into 2x square power gamma ঠিক আছে এটো মোহাই দিছো so এতিয়া 6 factorial divided by alpha factorial beta factorial gamma factorial into a power beta x power beta plus 2 gamma into 2 power gamma ঠিক আছে সো আমাৰ এটো কোএফিচিয়েন্ট বিটা প্লাস 2 গামা এটো কল 11 সো এটো লিখিব না লাগে এটো মানে 11 তে কোএফিচিয়েন্টটো লাগে এটো সো এটো আমাক কিমান দি আছে -127 সো এটো লিখি লবা ওপৰত তো প্ৰথমটো পাছিলো a + -1 সো ইয়াৰ আমি এটা বহাই দিম
6 factorial divided by 0 factorial alpha মান 0 beta মান 1 gamma মান 5 factorial into a power beta মান 1 into 2 power gamma মান 5 is equal to a coefficient of value কিমান দিছে -192 ঠিক আছে সো এটো যদি ভাঙা 6 into 5 factorial 1 মানে 1 এ নিলিখিলো হয় 5 factorial into a into 32 is equal to -192 5 factorial কাট খাই গল ঠিক আছে সো এটো কাট খাই গল নেক্সট আহিলে তোমালোকৰ 6 into a into 32 is equal to -192 সো এটো মাল্টিপ্লাই কৰা 6 গুণ 12 318 কে 19 সো দেখিছা -192 + 1 সো এটো কাট খাই গল এফালে -1 থাকি যাব a is equal to -1 সো অপচন কোনটো কাৰেক্ট হ'ব অপচন বি ইজ কাৰেক্ট মাল্টিনোমিয়াল থিওৰেম পুট কৰিব লাগে জাস্ট তুমি ফৰ্মুলাটো মনত ৰাখিব লাগে ঠিক আছে সো এই আসলে আমাৰ বাইনোমিয়াল থিওৰেমৰ নেক্সট যোনটো আমাৰ ইম্পৰ্টেন্ট কনসেপ্ট থাকি গৈছিলে হেতু কোৱাই দিছো সো আহিব পাৰে চান্স আছে সেইকাৰণে কোৱাই দিছো 2023 ত আহিছে 2023 ত আহিছে সো 2024 ত নাই আহা মানে তোমালোকৰ 2025 ত এটো কনসেপ্ট আহিব পাৰে কাৰণ 2020 ত এটা আহিছে ঠিক আছে হেতু নকইলে হ'ব মানে ইম্পৰ্টেন্ট নহয় এটো মাল্টিনোমিয়াল থিওৰেমটো মিছ নকৰিবা ঠিক আছে সো থ্যাংক ইউ